জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আহিমাতি সমস্ত প্ৰিয় সমনীয়া বন্ধু বান্ধৱীসকল আপোনাৰ সবাকে আমি আমাৰ চেনেললৈ আমাৰ পাঠলৈ আমাৰ সুধা অমৃতলৈ স্বাগতম জনাইছো আহ্বান জনাইছো জয় শ্ৰীকৃষ্ণ মহাদেৱ শংকৰৰ জটাৰ ওপৰত মা গংগাৰ নিবাস হয় আৰু গংগা অৰ্থাৎ জল অৰ্থাৎ মহাদেৱ শিৱৰ মূৰৰ যি জটা আছে জটাত মা গংগা দেৱীৰ স্থান হয় তাত জল আছে পানী আছে অকণমান নামিলেই আপুনি দেখা পাব তেওঁৰ ত্ৰিনয়ন তৃতীয় চকুটো য'ত নেকি ইয়াতে স্থিত হয় ত্ৰিনয়ন বুলি কয় যিটো চকুৰে তেওঁ যেতিয়া নেকি ৰুদ্ৰ অৱতাৰ লয় যেতিয়া ৰুদ্ৰমূৰ্তি লয় তেতিয়া তেখেতৰ সেই তৃতীয় অগ্নিৰ পৰা জুই ওলাই যায় অৰ্থাৎ পানী আৰু জুই একেলগে আৰু এটা কথা কেতিয়াও পানী আৰু জুই একেলগে থাকিব নোৱাৰে থাকিব পাৰিব অকলে থাকিব পাৰিব কিন্তু একেলগে থাকিব নোৱাৰে চকুৰ পৰা অলপ নামিলে দেখিব চন্দ্ৰমা আৰু এই চন্দ্ৰমাত অমৃত থকা বুলি কয় আৰু অলপ নামিলে দেখিব বিষ অৰ্থাৎ কণ্ঠত তেখেতে বিষ পান কৰি ৰখা আছে সেইকাৰণে নীলকণ্ঠ বুলি কয় সমুদ্ৰ মন্থন কালত যি হলাহল আবিৰ্ভাৱ হৈছিল সেই হলাহল বিষ মহাদেৱে পান কৰি কণ্ঠত আজিও ৰাখি আছে সেয়ে মহাদেৱক নীলকণ্ঠ বুলি কয় গতিকে অমৃত আৰু বিষ একেলগে মহাদেৱে ধাৰণ কৰি ৰাখিছে কিন্তু অমৃত আৰু বিষ একেলগে থকা বস্তু হয় জানো আৰু আপুনি এই বস্তুকেইবিধ সংসাৰত অকলে পাব কিন্তু অৰ্থাৎ একেলগে নাপাব জুই পানী একেলগে নাপাব বিষ অমৃত একেলগে নাপাব এতিয়া কথা হ'ল ধ্যানেৰে দেখিব যে এওঁৰ ডিঙিত মালা হিচাপে সাপ আছে সৰ্পৰ মালা এওঁৰ এজন ল'ৰাৰ নাম হ'ল গণেশ আমি সকলোৱে জানো গণেশ দেৱতাৰ কথা এই গণেশৰ বাহন হ'ল নিগনি সাপ আৰু নিগনি সংগে সংগে একেলগে নাথাকে আপুনি ক'তো দেখা নাপাব এনেকুৱা জল অগ্নি একেলগে বিষ অমৃত একেলগে আৰু সাপ নিগনি একেলগে আনফালে কাৰ্তিকৰ বাহন হ'ল ময়ূৰ ময়ূৰে সাপক আক্ৰমণ কৰে আৰু ময়ূৰ সাপ একেলগে আছে আনহাতে মহাদেৱৰ বাহন হ'ল ঋষভ অৰ্থাৎ বলদ গৰু আনফালে মা ভৱানীৰ বাহন হ'ল অৰ্থাৎ পাৰ্বতীৰ আইৰ বাহন হ'ল সিংহ বলদ আৰু সিংহ একেলগে বলদ আৰু সিংহ কেতিয়াও একেলগে থাকিব নোৱাৰে কিন্তু এইটো একেলগে আছে ইটোৱে সিটোক নাশ কৰা বস্তুবোৰ একেলগে আছে ইটোৱে সিটোক মাৰিব ধৰা বস্তুবোৰ একেলগে আছে আৰু এই বস্তুকেইটা এনেকুৱা বস্তু যে ইটোৰ সিটোৰ সন্মুখীন হ'লেই সৰ্বনাশ হয় কিন্তু এই সকল বস্তুক লৈও ইটোৱে সিটোৱে দেখিলে সৰ্বনাশ হোৱা বস্তু সেই বস্তুবিলাকক লৈও মহাদেৱে কিন্তু শান্ত চিত্তে কৈলাশত সুন্দৰভাৱে তপ জপ কৰি থাকে প্ৰভু
সুন্দৰভাৱে তেখেতৰ নিত্য নৈমিত্তিক কৰ্ম কৰি থাকে। সুন্দৰভাৱে যি জগত, যি জীৱ বিনাশৰ তেওঁৰ দায়িত্ব তাক পালন কৰি থাকে, কৰ্তব্য পালন কৰি থাকে শান্ত চিত্তে। গতিকে আপোনালোকে কেতিয়াও মহাদেৱক চিৰিয়েল আদি যে আপোনালোকে কেতিয়াবা মহাদেৱৰ ৰূপ ধাৰণ কৰি মহাদেৱৰ যিটো নেকি লীলামালাবিলাক, মহাদেৱৰ যিটো নেকি ৰূপ, মহাদেৱৰ যিখিনি লীলা, সেইখিনি যেনেকৈ মহাদেৱ হৈ অভিনয় কৰে, কেতিয়াবা সেই ব্যক্তিজনক আপুনি টেনশ্যনত থকা দেখা নাপাব। অৰ্থাৎ মহাদেৱ ইমানখিনি খতৰনাক বস্তু লৈও, সংগত লৈও কোনো টেনশ্যন নাই, ফ্ৰী মাইণ্ড। গতিকে তেনেহ'লে ইটোৱে সিটোক দেখিলেই খাই দিয়া হয় এনেবোৰ বিপদজনক বস্তু একেলগে ৰাখি টেনশ্যন নোহোৱাকৈ মহাদেৱ চলে। আমি আকৌ কিছু লোকক সংগত লৈ ভকতি সাধন কিয় কৰিব নোৱাৰিব? সংসাৰত অনেক দুখ কষ্ট বাধাই আছে, অনেক পীড়া ব্যাধি তাপ আছে, নিশ্চয় পাৰিব। আপোনাৰ জীৱন কৰ্মত আপুনি লক্ষ্যত উপনীত হ'বৰ কাৰণে আপোনাৰ বহু বাধাই আছে। গতিকে আপুনি শান্ত চিত্তে আপোনাৰ লক্ষ্যত আগবাঢ়ি যাওক। দেখিব এদিন সফলতা আহি আপোনাক ধৰা দিব। দেখিব এদিন আপোনাৰ সাধনাই ক্ৰেছ চুবগৈ, শিখৰ পাবগৈ। গতিকে আমিও নিজৰ ইন্দ্ৰিয় বা ৰিপুকেইটা দমন কৰি ইহলোকৰ বৃত্ত আৰু পৰলোকৰ বৃত্ত কিয় অৰ্জন কৰি ল'ব নোৱাৰিম? গতিকে ভগৱান শংকৰ এনেকুৱা এজন ব্যক্তি যাৰ দোষো গুণ হৈ যায়। এই মহান বৈষ্ণৱ মহাদেৱৰ এটি অন্য কাহিনী আপোনালোকক আমি ক'বলৈ লৈছোঁ। মহাদেৱ শংকৰৰ দুগৰাকী ভাৰ্যা, প্ৰথমে সতীক বিয়া কৰাইছিল আৰু পিছত পাৰ্বতীক বিয়া কৰাইছিল। ভগৱান শংকৰ আদৰণীয় হয়, কিন্তু অনুকৰণীয় নহয়। ভগৱান শংকৰ সতীৰ সৈতে কুম্ভ ঋষিৰ আশ্ৰমৰ পৰা ৰাম কথা শুনি উভতি আহি আছে, আৰু কুম্ভ ঋষিৰ আশ্ৰম এক ভৌগোলিক দৃষ্টিৰে দক্ষিণ দিশত। মহাদেৱ আহিছে হিমালয়ৰ পৰা, কৈলাশৰ পৰা, অৰ্থাৎ ৰাম কথা শুনিবৰ বাবে ওপৰৰ পৰা তললৈ নামি আহিছে। কুম্ভ ঋষিৰ আশ্ৰমত ৰাম কথা শুনি পুনৰ কৈলাশলৈ আহি আছে। শিকিবলগীয়া যদি কথা থাকে, শিকিবলৈ যদি মানুহৰ স্পৃহা থাকে, তেনেহ'লে শিকিবৰ কাৰণে হ'লে মানুহ ওপৰৰ পৰা তললৈ নামিব লাগে। যিটো সময়ত মহাদেৱ সতীৰ সৈতে কুম্ভ ঋষিৰ আশ্ৰমৰ পৰা উভতিছে, আৰু সেই সময়তেই সীতা হৰণ হৈছিল। প্ৰভু ৰামে সীতাক বিচাৰি হাহাকাৰ খাইছে। আৰু মহাদেৱৰ মনত এনে এটা বিচাৰ আহিল, কি ভগৱানে বৰ্তমান নৰলীলা কৰি আছে। মহাদেৱৰ মনত এটা বিচাৰ আহিল যে প্ৰভুৱে সীতাক বিচাৰি হাবাধুৰি খাই ঘূৰি ফুৰি আছে। মহাদেৱে বুজি পালে যে প্ৰভুৱে এয়া নৰলীলা কৰি আছে কেৱল। কিন্তু বিধিবত দুয়োজনে পথত ভেটাভেটি হয়, আৰু প্ৰভু ৰামৰ চৰণত মূৰ দুৱাই সচ্চিদানন্দ বুলি চৰণ স্পৰ্শ কৰিলে মহাদেৱে।
সতীৰ কথাখিনি ভাল নালাগিল। সতীৰ সন্দেহ হ'ল, সতীয়ে ৰাম কথাত বহিছিল, কিন্তু মনটো আছিল অন্য দিশে। আৰু সতীয়ে ভাবিলে এজন ভাৰ্যা হেৰাই শোকত ডুবি থকা ব্যক্তি মোৰ স্বামী হ'ল ভগৱান। গতিকে ভগৱানে আকৌ সৎ চিত আনন্দ বুলি কৈ এইবোৰ কি কৰিছে? নে চিত আছে নে আনন্দ আছে? বনে বনে কেৱল নিজৰ তিৰোতাগৰাকীৰ কাৰণে হাবাথুৰি খাই বিচাৰি ফুৰি থকা এজন ব্যক্তি, নে চিত আছে নে এওঁৰ আনন্দ আছে? কিন্তু সতীয়ে মনে মনে ভাবিলে মহাদেৱতো মিছা নহয়। এইবুলি ভাবি সতীৰ ভগৱানক লৈ প্ৰথমবাৰৰ কাৰণে সন্দেহ হ'ল যে ৰাম ভগৱান হয় নাই। যদি ভগৱানে হয় তেনেহ'লে নিজৰ তিৰোতাজনীক বিচাৰি এনেকৈ বনে বনে ইমান কষ্ট কৰি কিয় ঘূৰি ফুৰিছে? ভগৱান হ'লেতো তিলেকতে তেওঁ নিজৰ পত্নীক উদ্ধাৰ কৰিব পাৰে। ভক্তজনে জানে ঈশ্বৰৰ মহিমা। মহাদেৱে বুজি পাইছে এয়া নৰলীলা কৰিছে। আচলতে কাৰণটো হ'ল এইটো যে সতীয়ে কেতিয়াও ৰাম কথাত একাত্ম হৈ শ্ৰৱণ কৰা নাছিল। আপুনি যিমানে বিদ্বান নহওক কিয়, সেই বিদ্বানতা, সেই বুদ্ধিমত্তা আপুনি ঘৰত এৰি আহিব, তেতিয়া কিবা শিকিব পোৱা যায়। আপুনি কিবা শিকিব আহিলে বা শিকিব গ'লে আপোনাৰ বুদ্ধিমত্তা, আপোনাৰ বিদ্বানতা আপুনি ঘৰত থৈ আহিব, তেনেহ'লেহে আপুনি কিবা শিকি লৈ যাব পাৰিব। গতিকে যদি সেইবোৰ সংগত লৈ আহে বা কেৰি কৰি লৈ আহে, তেতিয়া শিকিবৰ বাবে একো পোৱা নাযায়। মহাদেৱে শুনি আহিছে আৰু কিবা কিবি মহান কথা শিকিও আহিছে সেই ঋষিৰ আশ্ৰমত। মা সতীয়ে শুনিছে, কিন্তু তাৰ পৰা একো শিকা আৰু বুজা নাই। গতিকে আপুনি য'তেই যাওক, আপুনি কিবা শিক্ষাৰ্থীয়ে যদি যেতিয়া শিকিবৰ কাৰণে ক'ৰবাৰ যিকোনো ঠাইতেই শিকাৰু ব্যক্তিৰ য'তেই ত'তেই তেওঁলোকে শিকিব পাৰে, য'তে ত'তে তেওঁলোকে জ্ঞান লাভ কৰিব পাৰে। কিন্তু যদিহে নিজকে বিদ্বান বুলি ভাবি থকা যায়, নিজকে যেতিয়া বেছি বুদ্ধিমান বুলি ভাবি থকা যায়, নিজকে বেছি জনা বুলি ভাবি থকা যায়, এই অহংকাৰৰ দুৱাৰখনৰ কাৰণে শিকিব পৰা নাযায়। গতিকে সেইবিলাক বস্তু ঘৰতেই থৈ আহিব লাগে, খালি খালি আহিব লাগে, যাতে কিবা লৈ যাব পাৰি যাওঁতে। গতিকে ডাউট হোৱাৰ বাবে এইটো এটা কাৰণ যে তেওঁ মনোযোগ দি ৰাম কথা শুনা নাছিলে। কোৱা হয় যে নাৰী হোৱা বাবে তুমি ইমান চঞ্চল হোৱা, আৰু সেইবাবেই তুমি প্ৰভুক চিনি বুজি পোৱা নাই। মহাদেৱে ক'লে যে তুমি নাৰী হোৱা বাবে হয়তো তুমি চঞ্চল বেছি, সেইকাৰণে তুমি প্ৰভুক চিনি পোৱা নাই, তুমি প্ৰভুক বুজি পোৱা নাই। মহাদেৱে যেতিয়া ক'লে সতী তুমি ডাউট নকৰিবা, তুমি সন্দেহ নকৰিবা, প্ৰভু ৰাম নৰলীলা কৰি আছে, এওঁ স্বয়ং নাৰায়ণ বিষ্ণু, এওঁ ভগৱান, চৰাচৰ জগতৰ ঈশ্বৰ, সমস্ত জীৱতে বিৰাজমান হৈ থকা সেই পৰম লীলাময় পৰম ধাম স্বয়ং প্ৰভু জগন্নাথ। এওঁ গতিকে এওঁ ঈশ্বৰ হয়। কিন্তু সতীয়ে এই কথাটো মানিব পৰা নাই, আৰু নোৱাৰি সতীয়ে ভাবিলে ৰ'ব মই এটা প্ৰমাণ চাওঁ। এই বুলি সতীয়ে
অবিকল আই মাতা সীতাৰ ৰূপ ধাৰণ কৰি ক'লে কি মই প্ৰভু হে স্বামী মই আহি গ'লো। তেতিয়া লগে লগে প্ৰভু ৰামে কৈছে তুমিতো মোৰ সীতা নোহোৱা, সীতা হ'লে তুমি মোৰ পাছত থাকিলা হয় আৰু পাছৰ পৰা তুমি মোক মাতিলা হয়, আৰু তুমি আহি আগত মোৰ সন্মুখত উপস্থিত হ'লাহি আগততো মোৰ কেৱল মা কৌশল্যাহে থিয় হ'ব পাৰে। তেতিয়া সতীয়ে বুজি পালে যে এওঁ আচলতে ভগৱান হয়। এই কথাটো মহাদেৱে অলপ লাজ পালে আৰু সতীক অকণমান এই বিষয়ত লৈ মহাদেৱ অলপ অসন্তুষ্ট হ'ল যে মোৰ প্ৰভুক মোৰ পত্নীয়ে পৰীক্ষা কৰিছে। গতিকে ভগৱন্তৰ নৰলীলা কৰি কেৱল পৃথিৱীত যে দুখ কষ্টৰ মাজতো কেনেকৈ ধৰ্ম ৰক্ষা কৰি মানুহে জীৱন নিৰ্বাহ কৰিব লাগে, গতিকে সেইটো তেখেতে আদৰ্শ দেখুৱাই থৈ গ'ল। আই সীতা গোসাঁনীৰ ৰাণী হৈ বনৰ মাজত খৰি কটোৱা হৈ সেই দুখৰ জীৱন বনবাসত কটাইছে, অভাৱৰ জীৱন কটাইছে, একদম ল' লাইফ। গতিকে ভগৱন্তয়ো তেওঁ ৰাজা হৈও ৰজাৰ ঘৰত জন্ম হৈও ৰাজভোগ, ৰাজ আভৰণ, ৰাজ সুবিধা সমস্ত ত্যাগ কৰি তেখেতে বনৰ দুখ কষ্ট আৰু কষ্টক লৈ আদৰি লৈ তাক সহিষ্ণুতা গুণেৰে সহজভাৱে গ্ৰহণ কৰি প্ৰতিটো কৰ্ম আৰু প্ৰতিটো চিন্তা লোক কল্যাণ আৰু জগতৰ হিতৰ কাৰণে আৰু লোক সেৱাৰ কাৰণে কৰি থৈ গৈছে। যে আপুনি যিমান কষ্টই নাহক কিন্তু আপুনি কোনোদিনে ভগৱন্ত ৰামে ন্যায় দিশটো দেখুৱাই থৈ গ'ল যে অন্যায় নকৰিব, এদিন আপোনাৰ সবল জয় অৱশ্য সম্ভৱ। জয় শ্ৰীকৃষ্ণ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ সবৰ যাতে ভিডিঅ'বিলাক পোনে আপোনাৰ সবৰ মোবাইললৈ তেহে আপোনাৰ সবে প্ৰাপ্ত হ'ব ভাগৱত কথাবোৰ। গতিকে অমৃত কথা আপোনাৰ হ'ব আমাৰ সহযোগী হৈ আমাক শ্ৰৱণ কীৰ্তন কৰাত সুবিধা কৰিব বুলি সংগ পাম বুলি আশা ৰাখিছোঁ। জয় শ্ৰীকৃষ্ণ। হৰি ৰাম।